কৃষ্ণ আমি সকলোৱে জানো যে কৰ্মই মানৱৰ শ্ৰেষ্ঠ ধৰ্ম। ছাগলী পোহাটো মানুহৰ কৰ্ম। কৰ্ম নকৰিলেতো ধৰ্ম নহয়, গতিকে কৰ্মটো লাগিব। আৰু যদি ছাগলী আমি কৰ্ম কৰি উৎপাদন কৰাৰ পিছত তাক যদি বিক্ৰী নকৰোঁ, ছাগলী হৈ যাব, ঘৰত মানে ৰাখিবৰ ঠাই নোহোৱা হৈ যাব। কৃষ্ণ সেইকাৰণে পদবন্ধে ইতিমধ্যে কৈছিলে যে চিত্তেষে জীৱৰ বন্ধ মুখৰ নিদান, যে তোমাৰ শৰীৰটো প্ৰয়োজনীয় আবদাৰবিলাক পূৰণ কৰিবৰ বাবে তুমি কোনটো বিষয়ক নিৰ্বাচন কৰিবা সেইটো তোমাৰ জ্ঞানৰ বিষয়, যে কেনেধৰণে তুমি এই সংসাৰখনত জীৱনটো আগবঢ়াই নিব বিচাৰিবা। আমি ইতিমধ্যে কোৱা হৈছে যে আমি ৩-৪ বছৰ দিন খেতি বাতি নকৰাকৈ কিন্তু আমিও খাই আছোঁ। এজন মানুহে হাজিৰা কৰিও খাব পাৰে, কাৰোবাৰ গৃহ এভাগ নিৰ্মাণ কৰি, কাৰোবাৰ ঘৰত জেউৰা জপনা দি তেওঁ খাব পাৰে, তেওঁ পথ সৎ। কিন্তু এটা ছাগলী বা এটা হাঁহ কুকুৰা পুহি যেতিয়া তেওঁ সেইখিনি কাটিবলৈ বাধ্য হৈ যায়, তেতিয়াহ'লে তাত তেওঁ উপাৰ্জন কৰিলেও সেই উপাৰ্জনৰ পৰা কেতিয়াও সৎ পথ শাস্ত্ৰই সিদ্ধান্ত নাই দিয়া। সেইটোৰ দ্বাৰা তেওঁ উপাৰ্জনটো পাপৰ উপাৰ্জন বুলিহে সিদ্ধান্ত হৈছে। গতিকে পাপৰ অন্ন খোৱাৰ চিন্তা আপুনি মই নিজে বাছি ল'ম নে আপুনি মই অন্যায় প্ৰতিবাদ কৰি এই সংসাৰত এক সৎ জীৱন যাপন কৰি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ কথা। এতিয়া তাত আমি ব্যক্তিগত চিন্তাত আমি কোনেও হস্তক্ষেপ কৰিব নোৱাৰোঁ। যে 1250 টকা চৰকাৰে যেতিয়া এগৰাকী মহিলাক দিছে কিবা এখন আঁচনিত, আৰু বৰ্তমান লাখপতি বাইদেউ 10,000 টকা আঁচনি দিছে। যদি এগৰাকী আয়ে চিন্তা কৰে 10,000 টকা এতিয়া চৰকাৰখনে দিয়াৰ আগত আপুনি মই এখন সংসাৰত ভাত পানী নোখোৱাকৈ কাপোৰ কানি নিপিন্ধাকৈ চলি আছিলোঁ নেকি? নিশ্চয় নহয়। কিন্তু আজি আমি আপোনালোকৰ এই স্থান পাওঁতে 6খন টোল গেট পাৰ হৈ আহিছোঁ, আৰু সেই 6খন টোল গেট পাৰ হৈ আহোঁতে প্ৰত্যেকখনতে অহা যোৱাৰ নামত কেইটকা পইচা দিব লাগে আপোনালোকতকৈ আমি বেছি ভালকৈ জানো, কাৰণ আমি প্ৰত্যেক দিনাই অহা যোৱা কৰি থাকোঁ। এতিয়া সেইখিনি কৰ কোনে বুজা হাতত ল'ব, সেইখিনিতো আমি বুজিব লাগিব। 1250 টকা বা 10,000 টকা যে আমাক চৰকাৰে দিছে, তাৰ কৰৰ বোজাটো আপোনাৰ মোৰ ওপৰতে পৰি আছে। সেইখিনি চৰকাৰে ধাৰ লৈহে আপোনাক মোক দিব পাৰিছে। চকুত পৰা আঁচনিটো আমি এতিয়ালৈকে একো দেখা নাই। গতিকে কাৰোবাৰ পৰা ধাৰ লৈ যেতিয়া আমাক কোনোবাই দিব, সেইটো লৈ আপুনি মই জীৱন আগবঢ়াই দিয়া মানে তাৰ পৰা জীৱৰ একো কল্যাণ সাধন নহয়। কিন্তু শাস্ত্ৰত এই কথাটো কৈছে সুন্দৰভাৱে যে ইয়াৰ পাছত যি পদবন্ধে আছে, এই পদবন্ধত খুব সুন্দৰভাৱে বাপ দুজনাই সোধা প্ৰশ্নৰ উত্তৰ লিপিবদ্ধ হৈ আছে। ৰাম সমস্তে ভূততে মই আছোঁ সৰ্বক্ষণে, মোহোক অৱজ্ঞাতি কৰে যিটো জনে। মই সকলোতে আছোঁ মা, কপিল প্ৰভুৱে কৈছে মই সকলোতে আছোঁ, কিন্তু মোক যিসকলে অৱজ্ঞা কৰে, অৰ্থাৎ কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাক উপৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, সকলো আত্মা হ'ল ৰাম, আৰু তেওঁলোকৰ যদি মানুহৰ হাতত মৃত্যু হয় তেওঁলোকৰ উত্তৰণ হয়, কিন্তু পাপটো আপোনাৰ মোৰ গাত লাগে। সেইকাৰণে আমাৰ অধোগতি হয়, জীৱৰ ঊৰ্ধ্বগামী হয়, উত্তৰণ হয়, কিন্তু আপোনাৰ মোৰ অধোগতি হয়। এতিয়া আপুনি মই কেনেধৰণে কৰ্মটো কৰিম প্ৰকাশ হৈছে যে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিড়ম্বন। তুমি ঘৰত মাছ মাংস জীৱ হত্যা কৰি নামঘৰত তুমি শৰাই এখন দিলেও তাৰ পৰা তোমাৰ কোনো লাভ নহয়। শাস্ত্ৰই প্ৰমাণ দিছে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন। বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক তুমি জানা, উচ্চাৰণ কৰি ঈশ্বৰত তুমি অৰ্পণ কৰিছা, কিন্তু ওম গণেশাই নম বুলি কৈছে, ওম দুৰ্গাই নম বুলি কৈছা, মাটিৰ মূৰ্তি ওম দুৰ্গাই নম, কিন্তু তাৰ সন্মুখত মানে মাটিৰ মূৰ্তিভাগ ঈশ্বৰ জ্ঞান কৰিছা, ঠিকে আছে, আমাৰ ক'ব লগা একো নাই, সমস্ততে ভগৱন্ত আছে। কিন্তু তাৰ আগত যেতিয়া তুমি ছাগলীটো বলি দিবা, ছাগলীটো আত্মাৰাম হয়নে নহয়? নিশ্চয় হয়। ছাগলীটোত ঈশ্বৰক নেদেখিলা, কিন্তু মাটিৰ মূৰ্তিটোক তুমি ঈশ্বৰক দেখিলা।
সেইটোৱে হ'ল দুমুখীয়া নীতিটো। শাস্ত্ৰই কৈছে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন। তুমি বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰ উচ্চাৰণ কৰি প্ৰতিমাত তোমাৰ ব্যৱস্থাটো পালন কৰিবলৈ গ'লেও নাহি তাৰ ফল কিছু হবে বিড়ম্বন, সকলোবিলাক অনৰ্থক বুলি কৈছে, তাৰ পৰা ফল প্ৰাপ্তি নহয়। তাৰ পাছতে কৈছে প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। তুমি যেতিয়া প্ৰাণীক উপেক্ষা কৰিবা, অৱজ্ঞা কৰিবা, সেইটো নিয়ম পালন কৰি যেতিয়া মোৰ কাষলৈ আহিবা, তেতিয়াহ'লে তাৰ দ্বাৰাও তোমাৰ মংগল সাধন নহয়। তাৰমানে কি, গৰু এটা পুহিলোঁ, গৰুটো বিক্ৰী কৰিলোঁ, বিক্ৰী কৰি তুমি নাম এষাৰ কৰিলা, সেই গৰুটো কোনোবাই খালেগৈ। ছাগলী ফাৰ্ম এখন খুলিলা, তুমি ছাগলী পোহপাল দি আছিলা, কোনোবা এজন কছাইক তুমি ছাগলী 5টামান বিক্ৰী কৰি 1 লাখমান টকা পালা, তাৰে 10,000 মান তুমি ভকতৰ আগত নাম এষাৰ কৰি দিলা। নহ'ব। সৎ পথেৰে উপাৰ্জিত বস্তু সৎ পথত অৰ্পণ কৰিব লাগিব। অসৎ পথেৰে উপাৰ্জিত বস্তু সৎ পথত নহ'ব। কৃষ্ণ। সৎ পথেৰে উপাৰ্জিত বস্তুহে কেৱল সৎ পথত ঈশ্বৰে গ্ৰহণ কৰে। কৃষ্ণ কৃষ্ণ। মানে কথাটোৰ যিটো প্ৰশ্নটো সুধিছোঁ ক্লিয়াৰকৈ জানিব পাৰিলে ভাল। আপুনি কৈছে তাৰমানে কি আমি গৰু ছাগলী কি পুহিব নালাগে নেকি? আমি কোৱা নাই পুহিব নালাগে। মানে শাস্ত্ৰই কৈছে নেকি যে আমি গৰু ছাগলী পুহিব নালাগে? গৰু ছাগলীওতো ভগৱানৰে সৃষ্টি, এইটো সৃষ্টিটো আমি কৰা নাই। পোহাতটো বাধা কাৰো নাই। পুহি পেলাই কি কৰিম? যেতিয়া মোৰ ঘৰত আজি এটা পুহিছোঁ, আজিৰ পৰা 10 বছৰ পিছত মোৰ ঘৰত 1000টা ছাগলী হ'ব। সেইটো হ'বনে নহয় ঈশ্বৰেহে নিৰ্ণয় কৰিব। সেইটো আপুনি এইটোতো কৰ্ম হয় কৃষ্ণ, সেইটো কৰ্ম, এইটো কৰ্ম, এইটো কৰ্ম, এইটো হৈ থাকিবই। এইটো ঈশ্বৰৰ, আমাক মাত্ৰই আমি নিমিত্তহে মাত্ৰ, আমি কৰি আছোঁ, তেওঁই কৰি থাকিব। কিন্তু চব বস্তুটো এটা আশা কৰিয়ে কৰা যায়। কৃষ্ণ শাস্ত্ৰত কৈছে, নামঘোষা শাস্ত্ৰত মাধৱ গুৰু জনায়, সেহিহে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে সি অনুষ্ঠান সকলে কৰিল, অনুষ্ঠান সমস্তে কৰিল, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। যিজনে ফল বাঞ্ছা নকৰি কৰ্ম কৰিব তেওঁৰহে ফল লাভ হয়। যিজনে ফল বাঞ্ছা কৰি কৰ্ম কৰিব তেওঁ কেতিয়াও সফল নহয়। ছাগলী ফাৰ্ম এখন খুলিম বুলি 10টা ছাগলী ল'লা, এটা সময়ত 10টা ঠাইত তোমাৰ শূন্যও হৈ যাব পাৰা। কাৰণ ঈশ্বৰৰ ইচ্ছা অবিহনে গছত লাগি থকা শুকান পাতখিলাও কেতিয়াও তললৈ সৰি নপৰে। অন্য হাতেদি ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে, মাধৱে বুলন্ত সখী শুনা ধনঞ্জয়, বিষয়ী নহ'লে ইটো দেহা যে নৰয়। ঈশ্বৰ পুৰুষে অৰ্জুনক কৈছে, সেই অৰ্জুন বিষয় নহ'লে দেহা নৰয়। এতিয়া বাপে সেই বিষয় কথাখিনিকে কৈ আছে যে গৰু ছাগলী নুপুহিলে, বিক্ৰী নকৰিলে বিপদত আমি কেনেকৈ তৰিব পাৰিম। সেই দৰ্শনটো প্ৰকাশিত হৈছে, বিষয় নহ'লে দেহা নৰয়। কিন্তু ভগৱন্ত অৰ্জুনক পুনৰ উত্তৰ দিছে, হেন বিষয়ত মজি আদি গুৰুক তেজা যদি, জমে যন্ত্ৰণা দিব জানিবা নিশ্চয়। সেই বিষয়ত মজি থাকি যেতিয়া আদি গুৰুক তুমি ত্যাগ কৰিবা, পাহৰি যাবা, তেতিয়াই তোমাৰ যমৰ শাস্তি। সেইটোৱে হ'ল পাপটো। এতিয়া আদি গুৰু কোন? নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামেহে গতি দাতা। তাৰপাছত প্ৰকাশিত হৈছে, এই ৰামে দুখ কৰি ধন ধান, আৰ যে যত মানে। আপুনি মই মানুহে তেজক পানী কৰি, সাৰক মাটি কৰি, যিমান ধন সম্পত্তি বেংক বেলেঞ্চ বঢ়াই গৈ থাকিম, দুখ কৰি ধন ধান, আৰ যে যত মানে, কৃষ্ণে এৰিলাতে তাংক, খাইবে সবে আনে। এইটোৱে সত্য যে কৃষ্ণ তত্ত্ব যেতিয়া হৰিৰ এৰি গুচি যাব, তেতিয়া সকলো আনৰ হৈ যাব।
সেই আনৰ হৈ যোৱাৰ কাৰণে আপোনাৰ মোৰ নামটো যিটো নামৰ আগত চিৰি লিখিছিলোঁ সেই নামটোৰ আগত চন্দ্ৰবিন্দু দিব লগা হয়। সেই চিৰি তত্ত্বটোৱে হ'ল কৃষ্ণ তত্ত্ব। আৰু উপদেশটো দিলে গুৰুজনাই, এক গুণ লগাইলে অনন্ত গুণ হুৱে, নজানি মুগুধ সবে ধন সাঞ্চি থৱে। তুমি ঈশ্বৰক এগুণ দিয়া, ঈশ্বৰে তোমাক অনন্ত গুণ দিব। সেইটো নজনাৰ কাৰণে আপুনি মই গৰু কেইটামান লাগিব, ছাগলী কেইজনীমান লাগিব, ব্ৰইলাৰ ফাৰ্ম এখন খুলিছোঁ, সকলোখিনি মিছা। দেখাটো কিন্তু ইমান সহজ নহয়। সেইটো পৰ্যায় পাবলৈ আপুনি মই লাহে লাহে আগবাঢ়িব লাগিব। মাত্ৰ সত্যপথক সৎপথক আশ্ৰয় কৰা ভগৱন্তৰ কৃপা নিশ্চিত। মৰিলেও লাগ পায় ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি বুলি কৈ গৌৰৱ কৰিছিলোঁ। আহকচোন বতাহ ধুমুহা ভূমিকম্প এটা, কি হ'ব? কেনেকৈ মই বাচিব পাৰোঁ সেইটোহে চিন্তা কৰিম। ছাগলী কেইটালৈও মনত নপৰে, গৰু কেইটালৈও মনত নপৰে। অত্যন্ত মৰমৰ বুলি ভাবি থকা সন্তানটো ক'ত আছিল পাহৰি যাম। কেনেকৈ ভূমিকম্পটোৰ পৰা নিজক বচাব পাৰোঁ সেইটোহে লক্ষ্য। তাৰমানে কি? এইবিলাক হ'ল আপোনাৰ মোৰ সংসাৰত একো একোটা মায়া। এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টোৱে হ'ল ঈশ্বৰ সেৱা। বাকী চিন্তা আমাৰ কৃষ্ণ কৃষ্ণ। মানে প্ৰশ্নটো ক্লিয়াৰ হোৱাটো ভাল। আকৌ অকণমান সকজা লাগি আছে, মানে সময়ো হৈছে। চব আমি জানো যে জীৱনত লক্ষ্য এটা লাগে। মই ছাগলী পুহিছোঁ, ছাগলীটোৰ পৰা মোৰ লক্ষ্য আছে যে ছাগলীটোৰ পৰা মোৰ এইখিনি ইনকাম হ'ব, এইটো মোৰ কৰ্মত পৰিল। মই একশৰণ নাম ধৰ্মৰ মানুহ। মই ছাগলী এটা পুহিছোঁ, পুহি মই বিক্ৰী কৰিছোঁ, আৰু এজন ব্ৰাহ্মণে কিনি নিছে, কিনি নি মা কালীৰ আগত বলি দিছে। আল্টিমেটলি বলি মই একশৰণ নাম ধৰ্ম যি ছাগল পুহিছোঁ, প্ৰথম বলি দিলোঁ মই তাতে যেতিয়া বিক্ৰী কৰিলোঁ। দ্বিতীয় আকৌ বলি দিলে দুৰ্গাৰ আগত সেই ব্ৰাহ্মণজনে। এতিয়া ক্লিয়াৰকৈ ক'লে ভাল যে ছাগলী আচলতে আমি এতিয়া পুহিম নে নুপুহিম? ছাগলী মই এতিয়া পুহিম নে নুপুহিম? ছাগলী পুহিলে লক্ষ্য লাগিব। ছাগলী এটা মই এনেই ধৰক এনেই ঘৰত পুহি নাৰাখোঁ। চাপৰৰ কিলো বোধ এতিয়া 35 টকামান হৈছে বোধ হয় না? এনেই পুহি নাথাকোঁ। কৃষ্ণ, সেইটো আমি বাপজনাক ক্লিয়াৰকৈ ক'ব পৰা নাযাব। এইকাৰণেই নাযাব কাৰণ শাস্ত্ৰই কৈছে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদৰ শেষৰ ফালে, ব্যাস নাৰদ সংবাদৰ শেষৰ ফালে আছে যে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। কাল মানে হ'ল সময়। সময়ৰ লগে লগে এজন মানুহ নামৰ জীৱক বিষয় সম্বন্ধীয় সুখ ভোগ কৰিবলৈ কি কৰ্ম কৰিব লাগে, কি কৰ্ম কৰিব নালাগেতো সময় শিকাই যাব। এজন মানুহ বিপদত পৰিছে, বিপদত পৰিলে কাৰ ওচৰত তেওঁ প্ৰয়োজনীয় 1000 টকাটো পাব সেইটো তেওঁ জ্ঞানে প্ৰকাশ কৰি দিব। গাঁওখনত কোনজন ধনী মানুহ হ'লেও কোনজনৰ ওচৰলৈ গ'লে তেওঁ 1000টো পাব যেন অনুভৱ হয়, সেইটো তেওঁ সময় শিকাব। যেতিয়া এজন মানুহ বেমাৰত পৰে, বেমাৰটো ভাল কৰিবৰ কাৰণে প্ৰথম ডাক্তৰৰ ওচৰলৈ যোৱাটো এজন মানুহৰ কৰ্ম, ধৰ্ম, কৰ্তব্য। এইটো হ'ল শৰীৰৰ বেমাৰ। গতিকে আমি বাপজনে সোধা প্ৰশ্নৰ যিটো ক্লিয়াৰ বুলি কৈছে, তেওঁ আমাক সুধিছে যে ছাগলী পুহিম নে নুপুহিম। এইটো আমি ক'ব নোৱাৰিম এইকাৰণেই কাৰণ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। আমাক আজি আমন্ত্ৰণ কৰা হৈছে, আজ্ঞা পালন কৰিছে, আমাক দায়িত্ব পালন আগবঢ়াই দিছে, আমি আজ্ঞা পালন কৰিবলৈ আগবাঢ়িছোঁ ঈশ্বৰৰ নাম। আৰু সেই ঈশ্বৰৰ নামত ছাগলী শব্দটোৱে তেওঁ যিখিনি আমাক বাক্য কৈছে যে এইটো পুহিব পাৰিম নোৱাৰিম, সেইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য নহয়। আমাৰ লক্ষ্য উদ্দেশ্য ঈশ্বৰমুখী, ঈশ্বৰকেন্দ্ৰিক। আৰু ঈশ্বৰকেন্দ্ৰিক কথাখিনি কোৱাটোৱে হ'ল আমাৰ কৰ্ম আৰু ধৰ্ম। বাকী তেওঁ সোধা প্ৰশ্নটোত আমি এটা কথা মাত্ৰ যোগ কৰি দিয়া হৈছিল ইতিমধ্যে, আৰু তাৰ পাছতো আমি তেৰাক এটা কথাই ক'ব পৰা যাব যে তুমি যিটো উদ্দেশ্য আগত ৰাখি ছাগলী পুহিছা, ঠিক একে উদ্দেশ্য থকা এজন ব্যক্তিক তুমি ছাগলীটো বিক্ৰী কৰিব পাৰা। আমি মাত্ৰ ক'ব পৰাৰ ভিতৰত সেইখিনিহে আছে। আৰু যদি তুমি ভাবা যে ঈদৰ দুদিনমানৰ আগত মই মুছলমানক দমৰা গৰুটো বিক্ৰী কৰি দিম, তেতিয়াহ'লে সেইটো সম্পূৰ্ণ ৰূপত অপৰাধ। যদি তুমি এজন দুখীয়া মানুহক
খেতি কৰি ভাত খোৱা মানুহ এজনক যদি তোমাৰ দমৰা গৰুহাল বিক্ৰী কৰি দিয়া তেতিয়াহ'লে তোমাৰো অপৰাধ নাই, সেইজনৰো মংগল হয়। কাৰণ তেওঁ দুবেলা দুসাঁজ খাবৰ কাৰণে সেই গৰুহালৰ ওপৰতে যিটো নিৰ্ভৰ কৰিব, গতিকে তোমাৰ সেই ব্যক্তিজনক গৰুহাল যদি 2000 টকা কম দামতো তুমি বিক্ৰী কৰা, সেইটো তোমাৰ ধৰ্ম। কিন্তু ব্ৰাহ্মণ এজনক যদি পোনে পোনে বলি দিবৰ বাবে তুমি ছাগলীটো বিক্ৰী কৰা, সেইটো অধৰ্ম, কাৰণ তুমি জানি ভুল কৰিছা। কিন্তু যিজন ব্যক্তিয়ে বোলে বা ছাগলী এজনী পুহিবলৈ বৰ ইচ্ছা হৈছিল, ল'ৰাকেইটাইও কৈ আছিল, গতিকে আপোনাৰ ওচৰলৈকে আহিলোঁ, পুহিবৰ কাৰণে ছাগলী এজনী পাম নেকি, ভাল ছাগলী এজনী। যদি তুমি সেই ব্যক্তিজনক উচিত মূল্যত, তেওঁৰো লোকচান নহয় তোমাৰো লোকচান নোহোৱাকৈ, তুমি যদি দুইজনৰ মিলা মিছাৰ দ্বাৰা যদি ছাগলীজনী তেওঁ পুহিবৰ কাৰণে বিক্ৰী কৰি দিয়ে, তেতিয়াহ'লে তোমাৰ কৰ্মটো ধৰ্ম হৈ থাকিব, কাৰণ তাত পৰোপকাৰটো যোগ হৈ আছে। যদি তোমাৰ কৰ্মটোত সেই ছাগলীজনীৰ হত্যা বা বলি তত্ত্বটোহে যোগ হৈ আছে, তেতিয়াহ'লে সেইটো কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। আমি মাত্ৰ এই ভাৱনাটোহে প্ৰকাশ কৰিব পৰা যাব। কৃষ্ণ কৃষ্ণ যে আমি এই কেন্দুগুচি গাঁওখন হওক, এই অঞ্চলৰ বিভিন্ন গাঁও আছে, আৰু গাঁৱত আমাৰ এটা পৰম্পৰা আছে যে আমাৰ মাজত সম্প্ৰীতি, আমাৰ মাজত ভাতৃত্ববোধ আমি সদায় অটুট ৰখাৰ এটা চেষ্টা কৰোঁ। আমি প্ৰতিজনে উপলব্ধি কৰোঁ যে যেতিয়া মানুহৰ দেহৰ পৰা জীৱটো ত্যাগ হয়, আমি যেতিয়া শ্মশান বা অন্য স্থানত নিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়া শ্মশানত আমাৰ এটা কথা আলোচনা হয় যে কি নিলে কি দিলে, এই ধৰণৰ কথাটো আলোচনা হয়। কিন্তু তাৰ পৰা ওলাই আহি আমি যিবিলাক কৰ্ম কৰোঁ, কাৰণ আমিতো জীৱশ্ৰেষ্ঠ মানুহ। কিন্তু মই আপোনাৰ পৰা এটা পৰামৰ্শ ল'ব বিচাৰিছোঁ যে আমাৰ গাঁওখন বিভিন্ন ধৰ্মৰ লোক আমি একেলগে আছোঁ, কিন্তু এটা কথা আমি দেখিব পাওঁ যে একশৰণ নাম ধৰ্মৰ মানুহে মানে ৰন্ধন কৰিলে সামূহিক মানে যেতিয়া অন্ন বা এনেধৰণৰ ৰন্ধন কৰে, তেতিয়া অন্য ধৰ্মৰ মানুহে গ্ৰহণ নকৰা বা অন্য ধৰ্মৰ মানুহে ৰন্ধন কৰিলে মানে একশৰণ নাম ধৰ্মৰ মানুহে গ্ৰহণ নকৰে। এনেধৰণৰ মাজত এটা মানে আমাৰ মাজত এটা বিভ্ৰান্তি কেতিয়াবা হয়। কিন্তু মই এটা কথা আপোনাক কৈছোঁ, যিহেতু আমি ঈশ্বৰ ভক্তি প্ৰতিজনে নিমিত্তে আছোঁ আৰু ঈশ্বৰৰ নাম লৈয়ে কিন্তু ৰন্ধন কাৰ্যটো কৰোঁ, গতিকে এই ধৰণৰ অন্নমুঠিটো আমি সমূহীয়াভাৱে গ্ৰহণ কৰিব পাৰোঁ কি নোৱাৰোঁ, আপোনাৰ পৰা পৰামৰ্শ এটা বিচাৰিছোঁ। কৃষ্ণ বাপজনাৰ চিন্তা ভাৱনাক আমি সন্মান জনাই তাৰা চৰণ কমলৰ যোগেদি সবাৰ ৰুচি চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰথম শাস্ত্ৰসন্মতে যদি আমি চিন্তা কৰোঁ, এক শৰণ, তালব্য স মানে হ'ল শৰীৰ, ৰ মানে হ'ল ৰমণ কৰা, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন বিদ্যালয় বাৰাণ্ডাতে আমি সকলোৱে শিকি আহিছোঁ। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়, তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। প্ৰাৰ্থনাত আমি শিকি আহিছোঁ। তাৰ পাছতে যেতিয়া নামঘোষা চালোহি ঘৰত অকণমান ডাঙৰ হৈ, তেতিয়া পালোঁ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য। কৃষ্ণই হ'ল চৈতন্য, বাকী হ'ল অচেতন। কৃষ্ণই হ'ল শুদ্ধ, বাকী সমস্ত অশুদ্ধ। কৃষ্ণই হ'ল সত্য, বাকী সমস্তখিনি অসত্য। এতিয়া এই ভাৱনাটোত আমি যিসকল বাপ আয়ে জীৱন দৰ্শনটো আগবঢ়াম বুলি সত্যে 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 পখিলোঁ শৰণ, এক ঈশ্বৰৰ চৰণত যিজনে আমি নিজক আগবঢ়াই দিলোঁ, চিন্তা ভাৱনা বাক্য কৰ্ম সকলোখিনি যিজনে আমি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ, সেই এক শৰণৰ বিপৰীতে যিসকলে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অৱধম মোৰ সমতি। ঈশ্বৰ কৃষ্ণক যিসকলে আন দেৱতাৰ লগত সমান বুলি ভাবে, 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শুইবে কৌতপতি।
তেওঁ 84 নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। ঈশ্বৰক যিজনে বেলেগ দেৱতাৰ লগত সমান কৰে, এতিয়া কেনেকৈ কৰোঁ? কেইখনমান গাড়ীৰ মালিক, সেইকাৰণে আমি কি কৰিলোঁ, বছৰেকৰ মূৰত ভাদ মাহৰ শেষৰ দিনটোত বিশ্বকৰ্মা পূজা পাতিলোঁ। পূজা ভাগত কাৰ নাম ল'লোঁ? ঈশ্বৰৰ নাম। কেনেকৈ ল'লোঁ? পৰতাল বজালোঁ, খোল নেগেৰা দি, মানে বাদ্য সংগত কৰি ঈশ্বৰৰ নাম ল'লোঁ। কি বুলি ল'লোঁ? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলোঁ শৰণ। এতিয়া কৃষ্ণৰ চৰণে শৰণ লৈ বিশ্বকৰ্মা পূজা ভাগ পতা মানে কি? বিশ্বকৰ্মা আৰু কৃষ্ণক সমান বুলি ভবা হ'ল। আৰু সেইকাৰণে তেনেকুৱা নিয়ম যিসকলে পালন কৰি থাকিব, তেওঁলোকৰ হাতেৰে ৰন্ধন গ্ৰহণ এখনো ভকতে নকৰে। এইটো শাস্ত্ৰসন্মত, কাৰণ ধৰ্মটো প্ৰত্যেকৰে নিজৰ নিজৰ, কিন্তু শৰণ মাৰ্গৰ যিটো নিয়ম সেইটো শাস্ত্ৰসন্মত শুদ্ধ কাৰণে তেওঁলোকে ৰন্ধন কৰা অন্ন বাকী সমস্ত ধৰ্মৰ লোকে গ্ৰহণ কৰিব পাৰে। কৰা নকৰাটো তেওঁলোকৰ নিজৰ কথা। এইটো শাস্ত্ৰসন্মত গ্ৰহণ কৰিব পাৰে, কাৰণ দুৰ্যোধনৰ অন্ন খাই ভীষ্মই পাণ্ডৱৰ গুণ গাই আছিলে, সেইটো শকুনিৰ বাক্যত প্ৰকাশিত হৈছে। আৰু বিদুৰে দুৰ্যোধনৰ অন্ন গ্ৰহণ কৰাও নাছিলে। বিদুৰে কেৱল নিজৰ উপাৰ্জিত ধন, মন্ত্ৰিত্ব পদহে গ্ৰহণ কৰিলে ধৃতৰাষ্ট্ৰৰ ভায়েক হিচাপে, কিন্তু কোনো দিন ৰাজ দৰবাৰত বিদুৰে অন্ন গ্ৰহণ কৰা নাই। ভগৱন্তৰ একান্ত ভকত। আৰু যিদিনাই দুৰ্যোধনে গালি পাৰিছে, সেইদিনাই বিদুৰে দুৰ্যোধন, ককায়েক ধৃতৰাষ্ট্ৰ, সমস্ত হস্তিনাপুৰ ত্যাগ কৰি তেওঁ তীৰ্থ ভ্ৰমণত গুচি গৈছে। নিজৰ ধৰ্ম পালন কৰিছে। কোনোদিন তেওঁ কাকো গালিও পৰা নাই। তেওঁ মাত্ৰ নিজৰ যিটো ধৰ্ম, যিখন গৃহত স্বয়ং জগতৰ ঈশ্বৰ পঞ্চপাণ্ডৱৰ দূত হৈ গৈছে হস্তিনাপুৰলৈ, 5খন গাঁও দিলেই হ'ব পঞ্চপাণ্ডৱক। আৰু দুৰ্যোধনে কৈছে বেজীৰ আগত অহা মাটিকণো দিয়া নহ'ব। আৰু ৰাজ আতিথ্য দুটক দিছে। কৃষ্ণক ৰাজ আতিথ্য দি ৰাজ দৰবাৰত থাকিবলৈ গৈছে, কিন্তু কৃষ্ণ তত্ত্বই গৈ দুখীয়া বিদুৰৰ গৃহত বাঁহৰ বিচনাত গৈ শয়ন কৰিছে, ৰাতিটো থাকিছে, কটাইছে। এতিয়া ভগৱন্ত ক'ত যাব, কেনেকৈ যাব, কাৰ গৃহত উপস্থিত হ'ব, সেইটো ভগৱন্তৰ লীলা, সেইটো ভগৱন্তই নিজেহে জানে। আপুনি মই মাত্ৰ চকুকেইটাই দেখিছোঁ কাৰণে এই নীতি নিয়মবিলাক পালন কৰি আছোঁ। মূল বিষয় হ'ল যে শৰণ মাৰ্গত যে এক ঈশ্বৰত যিজনে শৰণ গ্ৰহণ কৰিব, তেওঁ দ্বিশৰণীয়া ত্ৰিশৰণীয়া বাপ আইৰ হাতেৰে যেতিয়াই অন্ন বা এনেধৰণে কিবা বস্তু গ্ৰহণ কৰিব, তেতিয়াই তেওঁ শৰণ ভ্ৰষ্ট হয়। গতিকে তেওঁ শৰণ ভ্ৰষ্ট কৰিব বিচাৰে নিবিচাৰে সেইটো ব্যক্তিজনৰ নিজৰ। আমি কাকো কৈ দিব নোৱাৰিম তুমি গ্ৰহণ কৰা নকৰা বুলি। মূল বিষয়টো হ'ল শৰণ মাৰ্গত যিজনে থাকিব তেওঁ সেইটো নিয়ম পালন কৰে। মই আপোনাক এইটো কথা সুধিছোঁ, পৰামৰ্শ এটা বিচাৰিছোঁ যে সমাজখন চলাই নিব লাগিলে আমি ইয়াত বিভিন্ন ধৰ্মৰ মানুহ আছোঁ, কিন্তু সমাজখনে আমি যদি এটা চিন্তা কৰোঁ যে আমি উমৈহতীয়াভাৱে আমি অন্ন গ্ৰহণ কৰিম, এই ধাৰণাটোত ক্ষেত্ৰত আপোনাৰ পৰা পৰামৰ্শটো বিচাৰিছোঁ। আমাৰ পৰামৰ্শটো হ'ব শাস্ত্ৰসন্মতে তেনেধৰণে যে ভকতসকলে বা সমাজ ব্যৱস্থাটোৱে যিটো পালন কৰিব, যিটো উচিত বুলি আলোচনাত সিদ্ধান্ত হ'ব, সেইটো সমাজখনে গ্ৰহণ কৰিব। তাৰ বাবে আমি আপোনাসবক এইটোকে কৰক বুলি কৈ থৈ যাব নোৱাৰিম, কিন্তু এইটো শাস্ত্ৰসন্মতে ক'ব পৰা যাব। যদি শাস্ত্ৰই কৈছে শৰণ মাৰ্গত থকা বাপ বান্ধৱ আই মাতৃ সমস্তই ৰন্ধন কৰিলে বাকীসকলে গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে সমাজেও সেইটো সিদ্ধান্ত ল'লে সকলোৰে মংগল হয়। আমিও সেইধৰণে ভাবিবহে পৰা হ'ব, তো আমিও সেইটোহে উপদেশ দিব পৰা হ'ব। যদি সমাজে কয় যে এজন দ্বিশৰণীয়া এজন ত্ৰিশৰণীয়া, গতিকে শৰণৰ মাৰ্গৰ ভকতসকলে যদি তেওঁলোকৰ হাতেৰে ল'ব নোৱাৰে, যদি শৰণৰ সকলৰ হাতে ৰন্ধন হ'লে বাকীসকলে পাৰে, তেতিয়াহ'লে সেইটোৱে সিদ্ধান্তকে লোৱাটো উচিত বুলি ভাবোঁ। গতিকে সমাজত বিভেদ কেতিয়াও হ'ব নালাগে। আজি আমি যিধৰণে সকলো মানুহ ইয়াত একত্ৰাপিত হৈছোঁ ভগৱন্তৰ নাম, গতিকে সেইটো যিধৰণে আমাৰ বিভেদ নাই, ঠিক তেনেধৰণে অন্ন গ্ৰহণৰ ক্ষেত্ৰতো আমি শাস্ত্ৰসন্মতে উচিত সিদ্ধান্তটো ল'লে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰভাৱে চলি থাকিব। কৃষ্ণ কৃষ্ণ। শ্ৰদ্ধাৰ ভক্তবান ৰাইজ, কৃষ্ণ গোবিন্দ। যি ভাগী ভাগৱত পাঠ হ'ল, সঁচাকৈ আমি সকলোৱে শুনি বৰ আপ্লুত হৈছোঁ। ৰাইজৰ বোধহয় আৰু বহুত প্ৰশ্ন আছিল, কিন্তু সময়ৰ বৰ অভাৱ। অনুষ্ঠান ভাগি ইয়াতে সামৰিব লাগিব। ভৱিষ্যতে আকৌ আমি
এইবাৰ এটা অভিজ্ঞতা হ'ল যে আমাক ভাগৱত পথৰ মাজত 1.5 ঘণ্টামান প্ৰশ্ন উত্তৰৰ সময় লাগিব। এইবাৰ এটা অভিজ্ঞতা এটা হ'ল। গতিকে আমি ভৱিষ্যত যেতিয়া ভাগৱত পথৰ বাবে আমি বাপক নিমন্ত্ৰণ কৰিম, প্ৰায় 1.5-2 ঘণ্টা আমি প্ৰশ্নোত্তৰ শিতান ৰাখিম, এটা আলোচনা আলোচনা। কৃষ্ণ আমি ইয়াতে